অখিল গগৈ ডাঙৰীয়া এতিয়া অসমীয়া ভাষাত যিমানবিলাক তুচ্ছ তাচ্ছিল্য কৰিব পৰা শব্দ আছে সেই গোটেই শব্দবিলাক কংগ্ৰেছ দলৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে। আপোনালোকেও দেখি আছে, ৰাইজেও দেখি আছে। যিমান তুচ্ছ তাচ্ছিল্য বিজেপিয়ে কৰি পেলাই ভাল পায়, এতিয়া বিজেপি আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত এটা প্ৰতিযোগিতা চলিছে যে কোনে কংগ্ৰেছক আটাইতকৈ বেছিকৈ তুচ্ছ তাচ্ছিল্য কৰিব পাৰে। ৰাইজেও দেখি আছে, সংবাদ মাধ্যমেও চব দেখুৱাই আছে। আমি সেই কথাখিনিত এতিয়া একো প্ৰতিক্ৰিয়া দিব বিচৰা নাই। আমি চব নোট কৰি গৈছোঁ, আমি সকলো নোট কৰি গৈছোঁ। আমি এতিয়া সদ্যহতে এই পঞ্চায়ত নিৰ্বাচনক লৈ আমি ব্যস্ত। আমাৰ ইতিমধ্যে জিলাবিলাকক পলিটিকেল এফেয়াৰ্ছ কমিটি বনাবলৈ দিয়া হৈছে আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক কাম কাজ আৰম্ভ কৰিবলৈ দিছোঁ। আজি ৰাতিলৈকে নটিচ আহিব। আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিম জিলাবিলাকৰ জৰিয়তে। গতিকে আমি পঞ্চায়তক লৈ ব্যস্ত। এতিয়া আমাক যিসকলে লঘু লাঞ্ছনা তুচ্ছ তাচ্ছিল্য কৰি ভাল পায়, আমি তেওঁলোকক যে বল খেলা ফিল্ডত ইটো পাৰ্টি আহি পোৱাৰ আগতে এটা পাৰ্টিয়ে যে গ'ল নহয়, বল খেলা ফিল্ডত দেখিছে নহয়, কেতিয়াবা ইটো পাৰ্টি আহি পোৱাৰ আগত যে এটা পাৰ্টিয়ে খুব গ'ল দি থাকে যে, আমি চবকে গ'ল দি থাকিবলৈ দিছোঁ। কিন্তু এছেম্বলি আমি এটা খেলা নাই। আমি পঞ্চায়ত ইলেকশ্যন খেলিম নহয়, আমি জিলাবিলাকক কৰ্তৃত্ব দিছোঁ। এতিয়া ধৰক শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীয়ে যদি বিচাৰে যে বিজেপি বিৰোধী শক্তিবিলাকৰ লগত আমি ক'ৰবাত একেলগে খেলিলে ভাল হয়, এইটো তেওঁলোকে সিদ্ধান্ত ল'ব। আমি লগে লগে একশ্যন ল'ম, এক্সপেল কৰিম। এতিয়া মুখততো ধৰক পোৰ্টফলিঅ নোপোৱা মানুহে পোৰ্টফলিঅ পোৱা মানুহৰ কথা কিবা কোৱাটো, কিন্তু এতিয়া কিবা এটা নহয় কিবা এটা প্ৰমাণ দিব লাগিব। যিকোনো ধৰণৰ প্ৰমাণ এটা দিলে আমি এক্সপেল কৰিম। চাওক, প্ৰথম কথা হৈছে আমাৰ ৰাষ্ট্ৰীয়ভাৱে আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই ইতিমধ্যে সদনতো বক্তব্য ৰাখিছে আৰু কংগ্ৰেছ দলৰ যিটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্থিতি হ'ব সেইটোৱে আমাৰ স্থিতি। এতিয়া স্থিতিটোৰ সম্পৰ্কত সদনত ভালকৈ সুস্থভাৱে বিতৰ্ক হ'বৰ কাৰণে সুযোগেই পোৱা নাই। তেওঁলোকে সংখ্যাৰ জোৰত বা গা জোৰত যদি কৰিব বিচাৰে বেলেগ কথা। মই ভাবোঁ যে আমাৰ বিৰোধী ঐক্য যেনেকৈ ইণ্ডিয়া এলায়েন্স আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, এতিয়া কনষ্টিটিউশ্যনেল ডিবেটটোৱে শেষ হোৱা নাই। উপৰাষ্ট্ৰপতিৰ ওপৰত অনাস্থা আহিছে। উপৰাষ্ট্ৰপতিজনে ৰাজ্যসভাৰ তেওঁ সভাপতি। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকে ধুঁৱলি কুঁৱলী এটা পৰিৱেশ বনাব বিচাৰিছে। মই ভাবোঁ যে আমাৰ পাৰ্লিয়ামেণ্টত এইটোৰ এটা গঠনমূলক বিতৰ্ক হোৱা ভাল, যাতে দেশবাসীয়েও গম পায় আৰু দেশবাসীয়ে গম পোৱাৰ পাছত বিৰোধীৰ কথাখিনিও শুনি লওক। যুক্তি তৰ্ক হোৱাত বাধা দিলে কেনেকৈ হ'ব? গতিকে আমি বিচাৰিছোঁ প্ৰথমতে এটা ডিবেট হওক, তাৰপাছত যিটো সিদ্ধান্ত হ'ব দেখা যাব। পঞ্চায়তত চৰকাৰে যিটো নতুন নিয়ম কৰিছে, জিলা পৰিষদৰ কাৰণে চিম্বল আছে, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে চিম্বল আছে। আমি মানি লৈছোঁ। যেতিয়া সদনত যেতিয়া এটা কথা গৃহীত হৈ যায়, তেতিয়া গণতান্ত্ৰিক ব্যৱস্থাটোৰ এটা ৰাজনৈতিক দল হিচাপে আমাৰ মানি লোৱাৰ কোনো বিকল্প নাথাকে। কাৰণ বিজেপিয়ে কৰিছে চেঞ্জ এটা, আমি মানি লৈছোঁ। আমি তেনেকৈয়ে খেলিম। ৱাৰ্ড মেম্বাৰত যিহেতু চিম্বল নাই, সেইকাৰণে আমি জিলা সভাপতিসকলক কৈছোঁ প্ৰথমতে চাব লাগে যে সেই ৱাৰ্ডটোত কোনজন মানুহ ৱাৰ্ড মেম্বাৰ হ'লে অঞ্চলটো মানুহে ভাল পাব বা ৰাইজেও ভোট দি ভাল পাব। আগতে আমি চিম্বল দিওঁ। গতিকে আমি দল হিচাপে অলপ আমাৰ ফালৰ পৰা সিদ্ধান্তটো আগতীয়াকৈ লওঁ। এতিয়া আমি কৈছোঁ আমি পৰ্যবেক্ষণ কৰিব লাগে যে ৱাৰ্ড মেম্বাৰ যিহেতু চিম্বল নাই, পঞ্চায়ত প্ৰেচিডেণ্ট যিহেতু নতুন প্ৰক্ৰিয়াৰে হ'ব আৰু পঞ্চায়তত বিজেপিও নন পলিটিকেল বুলি কৈ আছে, আমি চাম বিজেপিয়ে কিমান নন পলিটিকেল হয়। যদি বিজেপি নন পলিটিকেল হয় আমিও হ'ম, আৰু তেওঁলোকে যদি পলিটিক্স কৰে আমিওতো কৰিব লাগিব। নহয়, 26ৰ কথা মই নাজানো। এই গোৱাল গালি পাৰি পেলাই এলায়েন্স হয় নেকি? কিন্তু আৰু এটা কথা কওকচোন, ধৰি ল'লোঁ আমাৰ যিকোনো এটা টিভি চেনেলৰ লাইভ টেলিকাষ্টত এলায়েন্সৰ কথা কেতিয়াবা ক'ৰবাত আলোচনা হোৱাত দেখিছে নেকি? যোৱা 30 বছৰ ভাৰতবৰ্ষত বেছিভাগ চৰকাৰ, কেন্দ্ৰতে কওক ৰাজ্যতে কওক, ক'ৰবাত সৰু ডাঙৰ হ'লেও এলায়েন্স আছে নে নাই কওক? যেতিয়া আমি 11 চনত চৰকাৰ আহিছিলোঁ, আমি একক সংখ্যাগৰিষ্ঠতা পাইছিলোঁ 11ত। 6 চনত আমাৰ BPF ৰ সৈতে এলায়েন্স আছিলে। 11 চনত আমি 73টা ছিটত জিকিলোঁ। তাৰপাছততো আমাৰ চৰকাৰত চন্দন ব্ৰহ্ম ডাঙৰীয়া BPF-ৰ পৰা আহি মন্ত্ৰী হৈছিলে। আপুনি কংগ্ৰেছ দলে এলায়েন্সৰ ধৰ্ম কেনেকৈ পালন কৰে, ইয়াতকৈ ডাঙৰ উদাহৰণ লাগে নেকি? যেতিয়া আমি চৰকাৰ কৰিবতকৈ MLA 9জন বাঢ়ি গ'ল, তেতিয়া আমি এজন মন্ত্ৰী পুৰণা এলায়েন্স পাৰ্টিৰ পৰা লৈছোঁ। আমি 5টা যেতিয়া বাই ইলেকশ্যন খেলিছিলোঁ, মাজুলী আমি হেৰিয়াক এৰি দিয়া নাই জানো, AGP-ক
আমি ভৱানীপুৰ অখিল গগৈ ডাঙৰীয়াক এৰি দিছিলোঁ, ভৱানীপুৰ এৰি দিছিলোঁ। আপুনি কমল মেধিক সুধিব কেলৈ টিকেট নাপালে, তেতিয়া কমল মেধি আপত আছিলে, আমিতো দিছোঁ ভৱানীপুৰ। চাওক, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যিডাল ঘাই শিপা, এজোপা গছৰ যেনেকৈ শিপাই শিপা থাকে, কিন্তু গছজোপা উভালিবলৈ হ'লে আপুনি ঘাই শিপাডাল উভালিব লাগিব। এতিয়া অসমত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মূল কেন্দ্ৰ হৈছে হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ চিণ্ডিকেট, তেওঁৰ পৰিয়াল। এনেকুৱা অবাধ লুণ্ঠন, এনেকুৱা অবাধ দুৰ্নীতি, নিৰ্দিষ্ট এটা মুষ্টিমেয় সময়ৰ ভিতৰত এটা পৰিয়ালৰ সম্পত্তি যেনেকৈ বৃদ্ধি পাইছে, ৰাইজে বিচাৰে নেকি যে কংগ্ৰেছ দল মৌন সমৰ্থক হৈ চকু মুদা খুলি ভাও ধৰি বহি থাকক? সেইকাৰণে আমি কৈছোঁ যে আমি ৰাহুল গান্ধী ডাঙৰীয়াক অসমলৈ মাতিম, তেখেতৰ জৰিয়তে SIT ঘোষণা কৰা হ'ব, আৰু SITৰ জৰিয়তে এই চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মাজেদি গঢ়া সেই অবৈধ সম্পত্তিবিলাক হস্তগত কৰি ৰাইজৰ ভঁৰালত দিয়া হ'ব।